নমস্কাৰ। ৰেবাস্তু দিশালৈ আপোনালোকক স্বাগতম। মই ব্ৰজদেৱ দেৱনাথ। আজি মই সাউথ ইষ্টৰ কথা পাতিম। অগ্নিকোণ সাউথ ইষ্ট হৈ গ'ল 135 ডিগ্ৰী 135 ডিগ্ৰী। এইখিনি ঠাইত কি বনাব লাগে আৰু কি বনাব নালাগে। প্ৰথমতে আমি কথা পাতিম কি বনাব নালাগে। সেইখিনি ঠাইত আপোনালোকে বাথৰুম বনাব নালাগে, সেফটি টেংক বনাব নালাগে, বা মই ভাবোঁ 60+ নহ'লে 55 ধৰক প্লাছৰ মানুহৰ বেডৰুমো বনাব নালাগে, বা সৰু ল'ৰা ছোৱালী বেডৰুম বনাব নালাগে, নহ'লে আপোনাৰ বিবাহ নতুন দৰা কইনাৰ বেডৰুমটো বনাবই নালাগে। কোন মানুহবিলাক এইখিনি ঠাইত শুব নালাগে বা বেডৰুম বনাব নালাগে? যিবিলাক মানুহৰ জন্ম তাৰিখ 1, 6, 9, 18, 27 বা আপোনাৰ 15 হওক, সেইবিলাক মানুহ 24 হওক, এই মানুহবিলাকৰ বেডৰুম বনাব নালাগে। এনে ৰজা, ইফালে সেনাপতি, মংগলৰ আৰু সূৰ্যৰ মানুহ, খঙাল ভাৱ, এনে উগ্ৰতা ভাৱ থাকে, আৰু সেইখিনি অগ্নিকোণৰ ঠাই যিহেতু, তাতে বেডৰুম থাকিলে অলপ মূৰ গৰম হৈ থাকিব, খঙাল ভাৱ বেছি হৈ থাকিব। 55+ মানুহ তাতে শুবই নালাগে। ৰাতি যেতিয়া খিচুৰি খাই দিব, আৰু এই মংগলৰ ডেট অফ বাৰৰ মানুহ যেতিয়া শুব, তেতিয়া প্ৰেছাৰ হাই হোৱাৰ সম্ভাৱনা থাকে। আৰু আপোনালোকে জানে অগ্নিকোণ পাকঘৰৰ ঠাই। সেইখিনি ঠাইত পাকঘৰ বনালে ভাল। পাকঘৰ হৈ গ'ল আপোনাৰ 2 ফুট বাই 2 ফুট গেছ চলোৱাটোহে মেইন। সকলোৱে কম্পাছেদি আপোনাৰ দিশটো নিৰ্ণয় কৰি দিয়ে, এইটো আপোনাৰ অগ্নিকোণ। আৰু সেই অগ্নিকোণত পাকঘৰত গৈ ফালে কম্পাছেদি দেখুৱাই দিয়ে যে এইখিনি আপোনাৰ অগ্নিকোণ, যিহেতু এইখিনি গেছ চলাত, এইখিনি ঠাইত গেছ চলাটো ৰাখক। যেতিয়া মই ডিগ্ৰীত চাওঁ, তেতিয়া তেখেতসকলে কয় যে পাকঘৰটো আমাৰ অগ্নিকোণতে আছে। কথা বতৰা পাতোঁতেও নোযোৱাৰ আগত, ঘৰখনত নোযোৱাৰ আগত কথা বতৰা পাতোঁতে গম পোৱা যায়, তেখেতসকলে কয় যে পাকঘৰটো মোৰ অগ্নিকোণতে আছে, কিন্তু সেইখিনি ভাল হ'ব লাগিছিলে, সিমানখিনি ভাল হোৱা নাই। তেতিয়া গম পাওঁ যে 135 ডিগ্ৰীত পাকঘৰ নাই। পাকঘৰ 135 ডিগ্ৰীত থাকিলে তেতিয়াহ'লে এনেহাৰ কথা নক'লে হয়। আমি যেতিয়া ডিগ্ৰীত চাওঁ, তেতিয়া চাওঁ পাকঘৰটো 8 ফুট বাই 10 ফুট পাকঘৰ ঠিকেই আছে, কিন্তু গেছ চোলাটো গৈ পেলাই EACত পৰি আছে, শুকান ঠাইত, চিংচিঙা ভাৱৰ ঠাইত পৰি আছে। সেই ঠাইখিনিত বেচিংহে হ'ব লাগে। পাকঘৰ হয়তো ঠিকেই আছে, কিন্তু গেছ চোলাটো তাতে গৈ পৰি আছে। সেইকাৰণে মই কওঁ যে যেতিয়া আপোনালোকে কম্পাছত চাব, কংক্ৰিটৰ ঘৰত কম্পাছেদি সঠিক দিশটো গম নাপাব। আপোনালোকে যেতিয়া ডিগ্ৰীত চাব, তেতিয়া ভালকৈ বুজিব পাৰিব যে 135 ডিগ্ৰীতহে গেছ চোলাটো থাকিব লাগে। বিজনেছমেনৰ 135 ডিগ্ৰীত গেছ চোলাটো থাকিবই লাগে, কিয়নো বিজনেছমেনৰ গেছ চোলাটো যদি 135 ডিগ্ৰীত নাথাকে, তেতিয়া বিজনেছৰ যিখিনি ফল, বা ৰাতিপুৱা উঠি আপোনাৰ কামলৈ যাব লাগিব, বিজনেছলৈ যাব লাগিব, সেই এনাৰ্জি ভাৱটো নাথাকিব। বিজনেছৰ বাহিৰে যিকোনো মানুহ, চাকৰিয়াল মানুহৰ ধৰক কাৰোবাৰ ইনকাম মান্থলি 20-25 লাখ আছে, তেখেতসকলৰ কোনো হেৰি নাই, পাকঘৰ য'তে ইচ্ছা তাতে কৰিব পাৰে। কিন্তু যদি তাতে পাকঘৰ থাকে, তে কনচিয়াছ মাইণ্ড আমাৰ চলি থাকে আৰু দেহাটো ভাল হৈ থাকে। যিয়ে নহওক, আজিলৈ ইমানতে সামৰিলোঁ। নমস্কাৰ, ৰাধে ৰাধে, হৰে কৃষ্ণ।